আজি জাগিৰোড সমষ্টিৰ জীৱনৰ বাবে এটা অত্যন্ত সমৃদ্ধিৰ দিন। বিকাশৰ ভগীৰথী গংগা জাগিৰোডলৈ আজি নামি আহিছে। 114 কোটি টকাৰ উন্নয়নমূলক আঁচনি, য'ত নেকি ৰেলৱে অভাৰব্ৰিজৰ পৰা ইনস্পেকশ্যন বাংলোৰ পৰা চাইকেল ট্ৰেকৰ পৰা ষ্টেডিয়ামৰ পৰা অডিটৰিয়ামলৈকে সকলোবিলাক সমৃদ্ধ হৈ আছে। মই ভাবোঁ যে সঁচাকৈ আজিৰ দিনটো এটা আনন্দৰ দিন, সমৃদ্ধিৰ দিন। আৰু 2023 চন শেষ হ'ল, 24 চনৰ আৰম্ভণিতে জাগিৰোডৰ ৰাইজৰ বাবে আজিৰ দিনটোৱে এক নতুন আশা কঢ়িয়াই আনিছে। আজিৰ সভাতে জাগিৰোডৰ উন্নয়নৰ বাবে আন কেইবাটাও আঁচনি মই ঘোষণা কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে 2024 চনত জাগিৰোডৰ জীৱনৰ বাবে আৰু বেছি ভাল বিকাশৰ বাৰ্তা আহিব, তাক মই বিশ্বাসেৰে সৈতে ক'ব পাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।